হেল্ল' এভৰিৱান, ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 1 জানুৱাৰী বুলি আমি সকলো গৈ আছোঁ মামা ঘৰলৈ বুলি। চাই থাকক ব্লগটো সম্পূৰ্ণকৈ। আজি মানে বেলেগ ক'তো যোৱা হোৱা নাই। আজি একদম পূৰা ফেমিলি মানুহখিনিৰ লগতে এসাঁজ ভালকৈ মিলিজুলি খাম আৰু সেই একেলগে খোৱা মুহূৰ্তখিনিকে আপোনালোকে চাই থাকিব দেই। এয়া গৈ আছোঁ আৰু এতিয়া গৈ পালোহি আৰু দেই। আমাৰ মামা ঘৰটো মানে ওচৰতে। গৈ পাই পেলাইনি এয়া অকণমান বহি ল'লোগৈ পিকনিক খোৱা জেগাতে। বহি কৰি আৰু কি আমাৰ মানে ভাগে ভাগে কামত লাগিব হ'লেই নহয়। মই চিধাই গৈ আলুহে কাটিছোঁ আৰু দেই। আলু কাটিবলৈহে লগাই দিছে মোক। তাৰপৰা এয়া সকলোৱে নিজৰ নিজৰ কাম ভগাই লৈছে। এয়া ভাইটিয়ে এয়া নহৰু খুন্দি আছে। তাৰপৰা এয়া বাকীখিনি বহি আছে আমাৰ ৰাইজ। তাৰপৰা আকৌ মই বিলাহী কাটিলোঁ। মোৰ মানে বিলাহী কটা কামটো ভাগত পৰিবই আৰু। বহি আছে, কাম কৰি আছে। তাৰ মাজতে কথা পতাই একদম পূৰা কথা পাতি আছে। যিহেতু ঘৰৰ সকলো মানুহ লগ হৈছে, কথাটো ওলাবই দিয়কচোন। তাৰপৰা মই এইবোৰ বনোৱা সিজোৱাত মানে আধা আধিহে লাগিছোঁ দেই। মই মানে এনেকৈ দিহে যাব লাগে অকল। বাকী আমৈয়ে বনাই আছে খানাটো। এইফালে বনি আছে জলকীয়া ভাজি আৰু এইফালে বনিব মাছৰ জোল। বনাই হোৱাৰ পিছত এয়া মই বিলনীতহে লাগিছোঁ আৰু দেই। আৰু আমি খোৱালে প্ৰায় আন্ধাৰেই হ'লগৈ। সেইবাবে ময়ো নিজৰ ভাগটোলৈ খাবলৈ লাগিলোঁ। আজিলৈ ইমানেই। ধন্যবাদ।